বঙাইগাঁও জিলাৰ BOC গেটত অৱস্থিত উইংছ ইউনিচেক্স স্পা আৰু চেলুনত বঙাইগাঁও সদৰ আৰক্ষীৰ অতৰ্কিত অভিযান। যোৱা নিশা বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহা আৰু উপ আৰক্ষী পৰিদৰ্শক জয়শ্ৰী নাথৰ নেতৃত্বত চলা আৰক্ষীৰ এই অভিযানত স্পাখনৰ পৰা উদ্ধাৰ হৈছে এক বুজন পৰিমাণৰ আপত্তিজনক সামগ্ৰী আৰু লগতে আটক কৰা হৈছে অসামাজিক কৰ্মত লিপ্ত 5 গৰাকী মহিলা আৰু 2 গৰাকী পুৰুষ। যুৱক দুজনৰ নাম পৱন শৰ্মা আৰু অহিদুল ইছলাম। উল্লেখযোগ্য যে অসমৰ বিভিন্ন চহৰৰ লগতে বঙাইগাঁৱতো কাঠফুলাৰ দৰে গঢ়ি উঠিছে বিভিন্ন স্পা আৰু ইউনিচেক্স পাৰ্লাৰ, যিবোৰ চেলুনৰ নামত অসামাজিক কৰ্মৰ ঘাটি। নমস্কাৰ। যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে গম পোৱা গৈছে যে বঙাইগাঁও চহৰত মাজমজিয়াত উইংছ স্পা এণ্ড চেলুনত আমাৰ আৰক্ষীয়ে অভিযান চলাই 5 গৰাকীকৈ যুৱতী, 2জন যুৱক লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। এই ঠেগতে মই আমাৰ ৰাজ্য দলৰ ফালৰ পৰা আমি বঙাইগাঁও জিলা প্ৰশাসনক আৰু আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অনুৰোধ যাতে এই যিটো অভিযান চলাইছে যোৱাকালিৰ পৰা এই অভিযানটো যাতে অব্যাহত ৰাখে, কিয়নো আমি খবৰ পোৱা মতে বিগত দিনত বঙাইগাঁও বহুকেইখন স্পা চেলুনত বহুদিন ধৰি এনেকুৱা অনৈতিক কাৰ্য চলি আছে, অনৈতিক কাৰ্য লিপ্ত হৈ আছে। গতিকে মোৰ অনুৰোধ আমাৰ বঙাইগাঁও জিলা প্ৰশাসনক আৰু আৰক্ষীক যে আপোনালোকে অতি সোনকালে যিবিলাক স্পা চেলুনত এনেকুৱা ধৰণৰ অনৈতিক কাৰ্য চলি আছে আপোনালোকে নাকি লগাব লাগে, আৰু যিবিলাক স্পা চেলুনত যিবিলাক স্বত্বাধিকাৰী তেওঁলোককো আপোনালোকে তদন্তৰ আওতালৈ আনিব লাগে। লগতে যিকেইখন স্পা চেলুনত এইবিলাক ঘৃণনীয় কাৰ্য চলি থাকে সেইকেইখন স্পা চেলুন অতি সোনকালে চিল কৰি দিব লাগে। এয়াই আমাৰ দাবী, এয়াই আমাৰ অনুৰোধ। ধন্যবাদ। নিউজ ডেস্ক রিপোর্ট, নিউজ টাইম 3।